নলবাৰীত যাতায়াত ব্যৱস্থাৰ নগ্নস্বৰূপ দেখিব আপুনি। একবিংশ শতিকাৰ এখন ভগ্ন দলঙে উদঙাইছে চৰকাৰী উন্নয়ন ব্যৱস্থাৰ নগ্নস্বৰূপ। এখন ভগ্ন দলঙে উদঙাইছে বিয়াগম লোক নিৰ্মাণ বিভাগৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। ভগ্ন দলঙে জীয়াতু ভোগাইছে নলবাৰীৰ বৰক্ষেত্ৰীৰ হাজাৰ হাজাৰ পথচাৰী। স্বাধীনতাৰ ৭৭ বছৰ পাছতো গয়া লোকৰ বাস্তৱ জীৱন পৰিক্ৰমাৰ ছবিখনে হয়তো গাৰ্নুং হিয়ৰাই তুলিব আপোনাৰ। প্ৰতিদিনে মৰণক খৰণ কৰি ভগ্ন দলং পাৰ হৈছে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীকে ধৰি আবাল বৃদ্ধা বনিতা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ২ নং কাপলাবৰীৰ এখন ভগ্ন দলঙে প্ৰতি মুহূৰ্ততে বিপদ মাতিছে হাজাৰ হাজাৰ পথচাৰীৰ। ২ নং কাপলাবৰী মথাউৰিৰ পৰা কলপুটাৰ ৰংচৰ ভাংনামাৰী কালাৰচৰলৈ যোৱা পথছোৱাৰ ২ নং কাপলাবৰীত থকা এখন কাঠৰ ভগ্ন দলঙে নৰক যন্ত্ৰণা ভোগাইছে পথচাৰী। উক্ত ভগ্ন দলংখনেৰে উত্তৰ দিশৰ পৰা দক্ষিণ দিশত থকা জনতা প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাটাও অংগনবাড়ী কেন্দ্ৰলৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল আহা যাহ কৰি জীৱন মৰণৰ খেল খেলি আহিছে। ফটোতে লৈ যায়, কিন্তু দলংখন আমাৰ ভাঙা, দলংখনো ঠিক কৰিব লাগে। যদি কেতিয়াবা ঠিকাদাৰ আহে, আমি যদি সুধোঁ কয় হ'ব হ'ব, কিন্তু তাৰপিছত একোৱে কাম হোৱা নাই। আজিক গেলি ঠিকাদাৰগেলা আহি জোখমাপ লৈ যায়, কিন্তু একো কাম নকৰে আজিক গেলি। এই ৰাস্তাটোৰ বিশেষকৈ আমাৰ এই ৰাস্তাটো আগত তামাম বোকা আছে, একদম মানুহ অহা যোৱা কৰিব নোৱাৰে। স্কুলৰ এটা স্কুল আছে পশ্চিম গাজেশ্বৰ এম ই স্কুল, সেইটোত প্ৰায় 75% ছাত্ৰ আছে চৰৰ। ৰাস্তাটোও বেয়া, আমাৰ দলংটোৰতো একেবাৰে অৱস্থাই নাই। ইয়াৰ উপৰি দক্ষিণ দিশৰ কলপুটা ৰংচৰ ভাংনামাৰী কালাৰচৰ আদি অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰী উত্তৰ দিশৰ পশ্চিম কাজেশ্বৰ এম ই মাদ্ৰাছা ৯৯৬ নম্বৰ কলপুটা প্ৰাথমিক বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰি আহিছে। আৰু এই গাঁৱত বহুত কেইটা মানুহ আছে, এইটো ৰাস্তাই মেইন, এইটো ৰাস্তাই আপ ডাউন কৰি থাকে, কিন্তু দলংখনো বেয়া আৰু ৰাস্তাখন একদম বেয়া, গতিকে কাম কৰাই নাই একদম। সমান্তৰালভাৱে দক্ষিণ দিশৰ অৰ্থাৎ চৰাঞ্চলৰ পৰা হাজাৰ হাজাৰ লোকে বিভিন্ন কাম কাজৰ বাবে মোকালমোৱা কাপলাবৰী ৰামপুৰ দৌলাশাল আদি অঞ্চললৈ অহা যোৱা কৰে। ২ নং কাপলাবৰী মথাউৰিৰ পৰা কলপুটাৰ ৰংচৰ ভাংনামাৰী কালাৰচৰলৈ যোৱা একমাত্ৰ পথছোৱা এই ভগ্ন দলংখন পাৰ হ'বলৈ চেষ্টা কৰা প্ৰতিটো মুহূৰ্তই বিপদ কঢ়িয়াই ফুৰিছে পথচাৰীসকলক। বিগত ৩টা বছৰ ধৰি ভগ্ন দলংখনেৰে জীৱন যাত্ৰা অব্যাহত ৰাখিছে হাজাৰ হাজাৰ পথচাৰীয়ে। যাই হাতখন মই ভাঙি গ'ল, কঁকালো মই বহুত দিন, আজি ৩ মাহ হ'লে পৰি আছিলোঁ। এইখিনি আৰু দৰ চৰ খালোঁ, এনেকৈ অহা যোৱা কৰি থাকে, অহা যোৱা কৰি এনেকৈ অহা যোৱা কৰা। স্কুলৰ ল'ৰা ছোৱালী নহ'লে কমকৈ হ'লে ২০০-২৫০ চলি বুলি আহি আছে। MLA কৈছিল না? MLA কোৱা মানে ধৰাচোন, আৰু কিবা কিবি মানুহ কৈ আছোঁ, গুৰুত্বই নেদে, কোনো গুৰুত্বই নেদে। আৰু যিবিলাকে এই কি নামটো কি বৰ্মন, তাৰো ওচৰত ক'লোঁ, হ'ব দে কৰি আছে, হ'ব। প্ৰাপ্ত তথ্য অনুসৰি উক্ত দলংখন পাৰ হ'বলৈ গৈ কেইবাজনো পথচাৰীৰ তলত সৰি পৰি আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। শেহতীয়াকৈ অঞ্চলটোৰ চুবাৰ আলী নামৰ বৃদ্ধগৰাকীয়ে দলং পাৰ হ'বলৈ গৈ তলত সৰি পৰি চিকিৎসাধীন হ'বলগীয়া হৈছে। বৃদ্ধাগৰাকী সোঁহাতত আঘাতপ্ৰাপ্ত হৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আহিছে যদিও এতিয়াও বিপদমুক্ত নহয় বুলি জানিবলৈ দিয়ে বৃদ্ধাগৰাকীয়ে। মন কৰিবলগীয়া আছে, খৰালিৰ সময়ত পথটোৰ পথচাৰীয়ে দলঙৰ তলেৰে অহা যোৱা অব্যাহত ৰাখে। সম্প্ৰতি বাৰিষা হোৱা হেতুকে দলঙৰ তল পানীৰে ভৰি পৰাত ভগ্ন দলঙেৰে যাতায়াত অব্যাহত ৰাখিছে পথচাৰীসকলে। খৰালি কালত পথছোৱাৰে দুচকীয়া বাহন চলাচল হৈ আহিছিল যদিও সম্প্ৰতি বন্ধ হৈ পৰিছে মটৰ চাইকেল তথা সৰু যান বাহনৰ চলাচল। কাঠৰ দলংখনৰ সামগ্ৰীসমূহ চহী কহি যোৱাত সেইকেইডাল কাঠেৰে ৰাইজে যাতায়াত সেৱা অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত স্থানীয় বিধায়ক দিগন্ত বৰ্মন আৰু নলবাৰী জিলা আয়ুক্তক দলংখন মেৰামতি কৰি যাতায়াতৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ দাবী জনাইছে। ইমান দিন হ'ল, ২-৩ বছৰ হ'ল দলংখন ভাঙা হৈ আছে। দলংখন ভাল নকৰে, আমাৰ ল'ৰা ছোৱালীগেলা স্কুলত যায়। ইফালে এটা পশ্চিম গাজেশ্বৰ এম ই মাদ্ৰাছা আছে, আমাৰ ইফালে এটা জনতা স্কুল আছে, তাৰপিছত আৰু ২-৩টা অংগনবাদী স্কুল আছে। চলিগেলা যাব নোৱাৰে, এই হাকৰ ওপৰেদি কেনেকৈ যাব। কিছুমান চলি পৰিও যায়, আমি ২-৩ দিন উঠাইছোঁ। এতিয়া আমাৰ ক'ব লাগে এইটোৱে, আমাৰ দলংটোৰ কাম হ'ব লাগে আৰু আমাৰ চলিগেলা ভালদৰে স্কুলত যাব লাগে। এতিয়া আজি এটা স্কুলত যাওঁতে এটা চলি যদি পৰি মৰি যায়, আমি এই চলিটো ক'ত পাম? আমাক চৰকাৰে দিব নেকি? চৰকাৰৰ যেতিয়া ভোট লাগে কিবা লাগে তেতিয়া দাউৰি আহে, এতিয়া ৰাইজক একো মানে গুৰুত্ব নিদিয়ে। এতিয়া আমাৰ ক'ব লাগে এইটোৱে, দলংটো ভাল হ'ব লাগে
আমাৰ কথাটো এইটোৱে মানে চলিগেলা ভালকৈ কৰিব লাগে আৰু কিমান দিন ধৰি এনেকুৱা অৱস্থা আছে মোটামুটি 2 বছৰ পাৰ হৈছে 3 বছৰে হ'ব এতিয়া দলংখনৰ একো বিধি ব্যৱস্থা নিয়া নাই ৰাস্তা এইটোৱে নেকি বেলেগ ৰাস্তা নাই ৰাস্তা নাই এতিয়া আমাৰ এই ৰংচৰৰ এই ভেলাঘাটি চৰৰ ৰাস্তা এইটোৱে চব মানুহ এইটো দি যাতায়াত কৰে কিমান মানুহ অহা যোৱা কৰে মানুহ মোটামুটি এটা দিনত মিনিমাম 1000 মানুহ আপ ডাউন কৰে বেছি যায় 1000 কিন্তু মিনিমাম 1000 মানুহ যায় আৰু জনসাধাৰণ কৰি আচলতে তাৰমানে এতিয়া আজিলৈকে দলংটো ঠিক কৰা নাই আমাৰ এইটোৱে ক'ব লগা যে আমাৰ দলংটো ঠিক কৰি দিয়ক আমাৰ চলিগেলা ভালদৰে স্কুলত যাওক আমিও ভালদৰে খোজ কাঢ়োঁ আমাৰ ৰাস্তাটো যেনেকুৱা হৈ থাকে